লগীয়া আছে এইটো কথা এই ফুলজোপাৰ বিষয়লৈ বিভিন্ন মানুহে বিভিন্ন মত প্ৰকাশ কৰিছে নকৰা নহয় মই আজি কিছুদিনৰ আগত গম পাইছোঁ এই ফুলজোপাৰ পৰা বিভিন্ন যেনে কেঞ্চাৰ হয় হাৰ্টৰ হয় অন্যান্য বিভিন্ন চৰ্দিৰ পৰা আদি কৰি বিভিন্ন বেমাৰ হয় বুলি মানুহে কৈছে আৰু বিশেষকৈ কিছুমান মানুহ হয়তো এই ফুলপাহ ছিঙি পেলাই কোনোবা পূজা কৰিবলৈও নিছে কিবা কৰিবলৈ নিছে মই ভাবোঁ যে মোৰ ব্যক্তিগতভাৱে মই ভাবিছোঁ যে ফুলজোপা গুৰিৰ পৰা উঘলাই গোটেই নি পেলাই সেই নিষ্পত্তি কৰিব লাগে ফুলজোপা মই সেই কথাটোৱে ভাবিছোঁ বিভাগীয় কৰ্তৃপক্ষক কি জনাম এইটোৱে কথা যে তেখেতসকলে যদি পাৰে এই ফুলখিনি শেষ কৰিব লাগে কাৰণ যিহেতু ৰাইজৰ উন্নতিৰ কাৰণে ফুলখিনি শেষ কৰিব বুলি মই তেখেতসকলক অনুৰোধ কৰিছোঁ এজোপা গছ বিষাক্ত বুলি যদিহে বিষাক্ত হয় তেতিয়াহ'লে প্ৰশাসনে গছজোপা উঘলাই পেলাব লাগে আৰু গৰু ছাগলীও বিশেষ আৰু এজোপা দেখিছোঁ ৰাস্তা কাষে কাষে বগা ধুনীয়া ধুনীয়া ফুল ফুলে কিন্তু সেই ফুলজোপা বহুত মানুহে নাজানে যে বিষাক্ত ফুল বুলি কিন্তু এতিয়া লাহে লাহে জনাজাত হৈছে যে ফুলজোপা বিষাক্ত ফুল গতিকে ফুলজোপা প্ৰশাসনে এই ফুলজোপা উঘলাই পেলাব লাগে লগীয়া আছে এইটো কথা এই ফুলজোপাৰ বিষয়লৈ বিভিন্ন মানুহে বিভিন্ন মত প্ৰকাশ কৰিছে নকৰা নহয় মই আজি কিছুদিনৰ আগত গম পাইছোঁ এই ফুলজোপাৰ পৰা বিভিন্ন যেনে কেঞ্চাৰ হয় হাৰ্টৰ হয় অন্যান্য বিভিন্ন চৰ্দিৰ পৰা আদি কৰি বিভিন্ন বেমাৰ হয় বুলি মানুহে কৈছে আৰু বিশেষকৈ কিছুমান মানুহ হয়তো এই ফুলপাহ ছিঙি পেলাই কোনোবা পূজা কৰিবলৈও নিছে কিবা কৰিবলৈ নিছে মই ভাবোঁ যে মোৰ ব্যক্তিগতভাৱে মই ভাবিছোঁ যে ফুলজোপা গুৰিৰ পৰা উঘলাই গোটেই নি পেলাই সেই নিষ্পত্তি কৰিব লাগে ফুলজোপা মই সেই কথাটোৱে ভাবিছোঁ বিভাগীয় কৰ্তৃপক্ষক কি জনাম এইটোৱে কথা যে তেখেতসকলে যদি পাৰে এই ফুলখিনি শেষ কৰিব লাগে কাৰণ যিহেতু ৰাইজৰ উন্নতিৰ কাৰণে ফুলখিনি শেষ কৰিব বুলি মই তেখেতসকলক অনুৰোধ কৰিছোঁ এজোপা গছ বিষাক্ত বুলি যদিহে বিষাক্ত হয় তেতিয়াহ'লে প্ৰশাসনে গছজোপা উঘলাই পেলাব লাগে আৰু গৰু ছাগলীও বিশেষ আৰু এজোপা দেখিছোঁ ৰাস্তা কাষে কাষে বগা ধুনীয়া ধুনীয়া ফুল ফুলে কিন্তু সেই ফুলজোপা বহুত মানুহে নাজানে যে বিষাক্ত ফুল বুলি কিন্তু এতিয়া লাহে লাহে জনাজাত হৈছে যে ফুলজোপা বিষাক্ত ফুল গতিকে ফুলজোপা প্ৰশাসনে এই ফুলজোপা উঘলাই পেলাব লাগে লগীয়া আছে এইটো কথা এই ফুলজোপাৰ বিষয়লৈ বিভিন্ন মানুহে বিভিন্ন মত প্ৰকাশ কৰিছে নকৰা নহয় মই আজি কিছুদিনৰ আগত গম পাইছোঁ এই ফুলজোপাৰ পৰা বিভিন্ন যেনে কেঞ্চাৰ হয় হাৰ্টৰ হয় অন্যান্য বিভিন্ন চৰ্দিৰ পৰা আদি কৰি বিভিন্ন বেমাৰ হয় বুলি মানুহে কৈছে আৰু বিশেষকৈ কিছুমান মানুহ হয়তো এই ফুলপাহ ছিঙি পেলাই কোনোবা পূজা কৰিবলৈও নিছে কিবা কৰিবলৈ নিছে মই ভাবোঁ যে মোৰ ব্যক্তিগতভাৱে মই ভাবিছোঁ যে ফুলজোপা গুৰিৰ পৰা উঘলাই গোটেই নি পেলাই সেই নিষ্পত্তি কৰিব লাগে ফুলজোপা মই সেই কথাটোৱে ভাবিছোঁ বিভাগীয় কৰ্তৃপক্ষক কি জনাম এইটোৱে কথা যে তেখেতসকলে যদি পাৰে এই ফুলখিনি শেষ কৰিব লাগে কাৰণ যিহেতু ৰাইজৰ উন্নতিৰ কাৰণে ফুলখিনি শেষ কৰিব বুলি মই তেখেতসকলক অনুৰোধ কৰিছোঁ এজোপা গছ বিষাক্ত বুলি যদিহে বিষাক্ত হয় তেতিয়াহ'লে প্ৰশাসনে গছজোপা উঘলাই পেলাব লাগে আৰু গৰু ছাগলীও বিশেষ আৰু এজোপা দেখিছোঁ ৰাস্তা কাষে কাষে বগা ধুনীয়া ধুনীয়া ফুল ফুলে কিন্তু সেই ফুলজোপা বহুত মানুহে নাজানে যে বিষাক্ত ফুল বুলি কিন্তু এতিয়া লাহে লাহে জনাজাত হৈছে যে ফুলজোপা বিষাক্ত ফুল গতিকে ফুলজোপা প্ৰশাসনে এই ফুলজোপা উঘলাই পেলাব লাগে